Kardom, Pini Hamrana Berta Ketan Jiban, Nilimen, Samir Ekare Hippie, Apransi, Berta Hippie, Arjita. Hemso kepatang te aputak usuka asong pen putot penpur alo kipidang. MAC Ramsing Timong Ahem Hacha ke Kanpon. Prabjin pen Bengali alam pen terpang the ke bapon amoka pleng et nangji pusi AJYCP asongja pojitu pokon ninjepon. Langsomepi Development Block Arlo Hemso kepatang te aputak pini usuka asong pen putot BDO apan penpur alo kapajerdam pusi bertalong pon News Desk Report Hamrana Berta. Langsomepi Blocker Andarot PMYG ঘৰ নিৰ্মাণ যোনটো হৈ আছে বিভিন্ন গাঁও অঞ্চলত যেনে ধৰণৰ দৰিদ্ৰসকলে যোনটো প্ৰজেক্টৰ চেণ্ট্ৰেল স্কিম যোনটো প্ৰজেক্টৰ যেনে ধৰণৰ পাব লাগে সেই তেনেকৈ ধৰণৰ পৰা তেওঁলোকক মানে বঞ্চিত কৰি থকা আমি একাংশ বিভাগীয় কৰ্তৃপক্ষসকলে তেওঁলোকক বঞ্চিত কৰি থকা আমি দেখিবলৈ পাইছোঁ যেনে ধৰণৰ নিৰ্মাণ হ'ব লাগে তেনেকুৱা ধৰণৰ পৰা নিৰ্মাণৰ পৰা তেওঁলোকক দূৰত্ব আমি দেখিবলৈ পাইছোঁ আমি গ্ৰাছ লেভেলত গৈ যোনটো বেনিফিচিয়াৰীৰ লগত যোনটো মত বিনিময় কৰিছোঁ বিভিন্ন ধৰণৰ তেওঁলোকৰ পইচা যোনটো উইথড্ৰ কৰি তেওঁলোকৰ ঘৰ এতিয়ালৈকে কমপ্লিটেড হোৱা নাই সেইকাৰণে আমি কিছুদিন আগত বকুলাৰ ৰিজনেলৰ পৰা কিছুদিন আগত দাবী এখন স্মাৰকপত্ৰ তেওঁলোকক দিছিলোঁ যে সেইখিনি ক্ষেত্ৰত ইমিডিয়েটলি তদন্ত কৰিব লাগে নহবা অনথা তেওঁলোকৰ ঘৰটো অতি সোনকালে কমপ্লিটেড হ'ব লাগে কিন্তু তেওঁলোকক এতিয়ালৈকে কোনো ইয়াৰ ওপৰত ব্যৱস্থা লোৱা নাই সেইকাৰণে আজি আমি ব্লকক বিডিঅ'ক আজি আমি দাবী আকৌ এখন আল্টিমেটাম আজি দিবলৈ আমি বাধ্য হৈছোঁ তেওঁলোকক 7 দিন ডেডলাইন দিছোঁ 7 দিনৰ ভিতৰত যদি ইয়াৰ ওপৰত যদি কোনো ব্যৱস্থা নলয় তেতিয়াহ'লে অনাগত দিনত গণতান্ত্ৰিক মাধ্যমৰ থ্ৰুদি গণতান্ত্ৰিক আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম আজি সংবাদ মাধ্যমৰ থ্ৰুদি আমি হুকিয়াই দিব বিচাৰিছোঁ বিভাগীয় ইএমঅ হওক অট'নমাছ কাউন্সিল কৰ্তৃপক্ষ হওক কাৰ্বি আংলঙত 11টা ব্লকত বিভিন্ন ধৰণৰ তেনেকুৱা ঘৰ নিৰ্মাণৰ নামত আধাৰুৰা এতিয়াও বৰ্তমান কমপ্লিটেড হোৱা নাই কিন্তু যোনটো ৰাইজে যোনখিনি যেনে ধৰণৰ ঘৰ পাবলৈ তেওঁলোকক এতিয়াও বঞ্চিত কৰি আছে এইটোৰ ক্ষেত্ৰত ইমিডিয়েটলি চকু দিব লাগে নহ'লে অনথা আমি উচুকাৰ দণ্ডৰ পৰা ইয়াৰ পৰা জংগী আন্দোলন গঢ়ি তুলিবলৈ আমি প্ৰস্তুত হ'ম আৰু সম্পূৰ্ণ ৰেছপন্স হ'ব অট'নমাছ কাউন্সিল কৰ্তৃপক্ষ আৰু বিভাগীয় ইএম জড়িত হ'ব বুলি আমি হুকিয়াই দিব বিচাৰিছোঁ Patuwe ajo langper MAC Bukulia Methang Ahem along KCS atum pen patir piponsi alir alon pen hacakekan asai dengpon pusi puru along sok thapon pusi bertalong pon Bukulia pen rangsina be hamrena berta si hacakekan ke nage pangceng lo kasinikan suri ho ang deng ang sekana nilitom apur kimo lasan kejet han kondo lapen dat benefit nilitom nikan suri si pengkayan ke lasua haca ke kan apur kimo ikton kondo lasi nilitom pini dak langper homos constituency MSC nili hem bedong hako nili pusar dong adin ben dak hem barim Nerong barim hong lokpet dak nili hem ketai long putot nili kedam tang ikan suri inira sirkep koi anika nili aku pangceng kontulong lasi pining bangke ningkan suri inira ningkan toresi ke ini yang denglo apen kulit muning ningkan suri inira ini yang dengan jadi ketpamang deng talon konsen jadi langsung haja ke kan make ingkon monput lasi dili kadowe panta Karbi Anglong ara doan langker lapen langker akonsensi ara doan pan dili hin pen suris Rong supi kepang tirnangji alam pen along municipal board atum pen Bengali alam pen tarpang thek katar ke komantuta AJYCP asong pen ke kroidun thek lasi prabjen pen pleng et nangji pusi
AJYCP কাৰ্বি আংলং আৰু আমাই ফু জুতু ফুকন পেন নিঞ্জেপন নিউজ ডেস্ক ৰিপৰ্ট হামৰান বেটা তো আমি চাবলৈ পাইছোঁ যে অসমৰ লগতে কাৰ্বি আংলং জিলাৰ বিভিন্ন ঠাইত এটা হোৰ্ডিং লগোৱা হৈছে ৰাজ্য চৰকাৰে হোৰ্ডিংখনত লিখা আছে বাংলা ভাষাত এই সন্দৰ্ভত অসম জাতীয়তাবাদী পৰিষদ হিচাপে আপোনাৰ কি প্ৰতিক্ৰিয়া? আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিয়ে আমি আজি দেখিবলৈ পাইছোঁ যে বোকাজানত যে ৰাজ্য চৰকাৰে যিসমূহ হোল্ডিং তথা বেনাৰ লগাইছে এই বেনাৰবোৰত তেখেতে স্বচ্ছতা লৈ পেলাই যি সজাগতা অভিযানৰ বিষয়ে তেওঁলোকে ৰাইজক সজাগতা আমি তেওঁলোকৰ সেইটো বিষয়ত আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমতে। কিন্তু এই বেনাৰসমূহ অসমীয়া ভাষাৰ পৰিৱৰ্তে তেওঁলোকে যে বাংলা ভাষা ব্যৱহাৰ কৰিলে এইটোতহে আমি চৰকাৰখনক ধিক্কাৰ দিছোঁ প্ৰথমতে। আৰু আমি ক'ব বিচাৰিছোঁ যে বিজেপি চৰকাৰখনে অসমৰ ভাষা সংস্কৃতি জাতি মাতি সকলো সুৰক্ষা কৰিম বুলি কৈছিলে। এতিয়া যদি আমাৰ এই ভাষাটোৱে যদি শেষ হৈ যায় তেতিয়াহ'লে জাতিটোৰ অস্তিত্ব কেনেদৰে বৰ্তিত থাকিব? সেইকাৰণে আমি সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি আবেদন কৰিব বিচাৰিছোঁ বা আমি অনুৰোধ কৰিছোঁ যে তেখেতক ইয়াৰ যোনে দায়িত্ব লৈছিলে এই বিভাগটোত তেখেতে তদন্ত কৰি পেলাই যোনে অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষা ব্যৱহাৰ কৰিছিলে তাক উচিত শাস্তি দিবৰ বাবে আমি যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিয়ে দাবী জনাইছোঁ। আৰু পৰৱৰ্তীত এনেকৈ যদি বাংলা ভাষা আকৌ যদি ষড়যন্ত্ৰ কৰি পেলাই যদি অসমীয়া ভাষাটো হেয়পূৰ্ণ কৰি পেলাই যদি অসমীয়া ভাষাটো নিশ্চিহ্ন কৰি পেলাই যদি বাংলা ভাষা ব্যৱহাৰ যদি প্ৰচলন কৰিবলৈ যদি এটা চক্ৰে ষড়যন্ত্ৰ কৰি আছে সেই চক্ৰটোকো কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সকীয়াই দিছোঁ। আৰু অনাগত চৰকাৰখনে ইয়াত যদি উচিত পদক্ষেপ গ্ৰহণ নকৰে তেতিয়াহ'লে আমি যুৱ ছাত্ৰ পৰিষদে নিজৰ বিভাগীয়কেনে আমি ব্যৱস্থা আইন হাতত তুলি লোৱাৰ আমি ব্যৱস্থা কৰিবলৈ আমি বাধ্য হ'ম। কাৰণ ভাষাটোৰ আমাৰ প্ৰাধান্য, কাৰণ 1972 চনত এই ভাষাৰ কাৰণেই বহু সংগ্ৰামী অসমৰ যুৱক মৃত্যুমুখত পৰিছিলে। সেইকাৰণে কৈছোঁ যে আকৌ যে তাহানিৰ আকৌ এই ভাষাৰ আন্দোলনৰ যে সৃষ্টি নহয় সেইবাবে চৰকাৰখনে অতি গুৰুত্ব সহকাৰে বিষয়টোত ল'বলৈ আমি দাবী জনাইছোঁ যুৱ ছাত্ৰ পৰিষদে। এয়া ৰাজনৈতিক ষড়যন্ত্ৰ হ'ব পাৰে বুলি ভাবে নেকি? কিয়নো ইমান দিনে হোৰ্ডিংটা লগাই আছে চৰকাৰে গম নাপায় নেকি? কথা নহয়, চৰকাৰে জানি বুজি কৰি আছে, আপোনালোকে ভাবে নেকি? নহয়, সেইটোৱে আমি আচৰিত খাইছোঁ যে সৰ্বানন্দ সোণোৱাল আৰু আমাৰ বহুবল্কী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে সিদিনা আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিও জনসভাত বক্তব্য ৰাখিছে যে অসমীয়া ভাষাত তেওঁলোকে মেডিকেল খুলিব, অসমীয়া ভাষাত তেওঁলোকে ইঞ্জিনিয়াৰিং কলেজ প্ৰতিষ্ঠা কৰিব। কিন্তু এতিয়া দেখিছোঁ অসমৰ গোটেই অসমতে আজি কাৰ্বি আংলঙৰ পাহাৰীয়া এই পিছপৰীয়া থকা জিলাখনত আমি ডিফু বকলীয়া বোকাজানত দেখিছোঁ যে হোল্ডিংসমূহ যিবোৰ স্বচ্ছতাৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰাৰ যি হোল্ডিং লগাইছে তাত কিন্তু গোটেই বাংলা ভাষা ব্যৱহাৰ কৰিছে। ইমান এটা বিৰাগম অসম বিভাগৰ ডিপাৰ্টমেণ্ট থাকোঁতে কেনেকৈ এই বস্তুটো হ'বলৈ পালে আমি আচৰিত ভাবিছোঁ। আৰু ইয়াত যে একদম নিশ্চিত যে অসমীয়া ভাষাটো শেষ কৰাৰ এটা ষড়যন্ত্ৰ কৌশল ৰচনা কৰিছিল আমাৰ দাবী আমি জনাইছোঁ যে ইয়াত ষড়যন্ত্ৰ সৃষ্টি কৰিছে এই ভাষাটো শেষ কৰিবলৈ অসমীয়া ভাষাটো। আমি সেইকাৰণে যুৱ ছাত্ৰ পৰিষদে কৈছোঁ যে অনাগত দিনত সৰ্বানন্দ সোণোৱাল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ভাষাৰ প্ৰতি যিটো আমাক অৱজ্ঞা কৰি আছে এটা ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ কিন্তু উচিত শাস্তি দিবৰ বাবে আমি দাবী জনাইছোঁ। আৰু অসমত যিমানসমূহ এতিয়া তথা কাৰ্বি আংলঙত যিমানসমূহ হোল্ডিং লগোৱা আছে বাংলা ভাষাত এই হোল্ডিংসমূহ অতি শীঘ্ৰে আঁতৰাই দিবলৈ আমি দাবী জনাইছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। যদি এই দাবীসমূহ আমাৰ যদি আওকাণ কৰি চৰকাৰে যদি আকৌ যদি এই বাংলা ভাষাত ব্যৱহাৰ কৰা যদি হোল্ডিংসমূহ লগাই থাকে তেতিয়াহ'লে আমি কিন্তু এই বাংলা ভাষা বেনাৰ হোল্ডিং আমি ফালি দিবলৈ কিন্তু প্ৰস্তুত আছোঁ যুৱ ছাত্ৰ পৰিষদ। সংক্ৰান্তত বৰ্তমানলৈকে একো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই, এই বিষয়ে আপুনি কি ক'ব? অসম সাহিত্য সভাৰ এই ক্ষেত্ৰততো অতিকৈ মাত মাতিব লাগিছিলে, কাৰণ ভাষাটোৰ কাৰণেই অসম সাহিত্য সভাৰ সৃষ্টি। ভাষাটোৰ যদি জীয়াই নাথাকে হ'লে তেতিয়াহ'লে আমাৰ অস্তিত্ব ক'ত জীয়াই থাকিব? ভাষাটোৱে মেইন। সেইকাৰণে কৈছোঁ যে পৃথিৱীত যিমানসমূহ জাতি জীয়াই আছে ভাষাৰ ভিত্তিত জীয়াই আছে। সেইকাৰণে নিজৰ ভাষা সংস্কৃতি যদি আমাৰ হেৰাই যায় তেতিয়াহ'লে উদূৰ ভৱিষ্যতে যে অসমীয়া জাতিটো নিশ্চিহ্ন হৈ যাব সেইটো ধুৰুপ কিন্তু। সেইকাৰণে আমি অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি সম্পাদকে প্ৰমুখ্য কৰি আমি যুৱ ছাত্ৰ পৰিষদে কৰজোৰেৰে আমি আবেদন কৰিছোঁ যে এই ক্ষেত্ৰত তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী। Tangte, pinyeper take, lapan sekarang tanpa diklok, dometak mi, borang tu.